আপোনালোকে এইটো চাওক এনেকৈ একোৱে নাই ইয়াত মাটিৰ ওপৰত আলকাটৰা বিচৰ কাৰণে এনেকুৱা হৈছে আমাৰ এইটো গোটেই ৰাস্তাটোৱে এনেকাই য'ত আপুনি চাব তাৰে এনে কৰিলে মানে ওলাই যায় আমাৰ জিপিটো কেমি জেলম বনাটো মানে বহুত দুৰ্নীতি হৈ আছে আমি হাতেদি ওলালে মানে বখলা ওলাই যায় আমাৰ এইটো নহয় আমাৰ গোটেই ৰাস্তাটোৱে এইটো 2.6 কিলোমিটাৰ আছে এইটো গোটেই ৰাস্তাটো এনেকা য'ত নেকি অলপ ওচৰত মানুহ থকাবিলাক অলপ ভালকে বনাইছে তাৰ বাকী মানুহ নাথাকাবিলাক পুৰা দুৰ্নীতি কৰিছে ব্লেক টপিং কৰিছে ব্লেক টপিঙৰ মাটিৰ পৰা ব্লেক টপিং কৰিছে সেইকাৰণে আমি এইটো অসম চৰকাৰ আহ্বান জনাইছোঁ কি এইটো ৰাস্তাটো পুনৰ নিৰ্মাণ হ'ব লাগে বুলি অসম চৰকাৰক মই আহ্বান জনাইছোঁ এমাহ সম্পূৰ্ণ হোৱা নাই চাগে বখলে ওলাইছে এইটো গোটেই ৰাস্তাতে ওলাইছে মানে নোলা জেগা নাই আমি হাতৰ পৰা অলপমান উখাইলে মানে বখলা ওলাই যায় ঠিকাদাৰ নাম দিন বন্ধু চুতীয়া দুৰ্নীতি কৰিছে তেওঁ বহুত দুৰ্নীতি কৰিছে 60 লাখ টকাৰ হয় বুলি আমি গম পাইছোঁ তেওঁ কিয় এনে কৰিছে আমি এইটো ক'ব বুজি পৰা নাই সেইকাৰণে আমি অনুৰোধ জনাওঁ অসম চৰকাৰক এই ৰাস্তাখন পুনৰ নিৰ্মাণ কৰিবলৈ ৰাস্তাখন কেমি গাঁৱৰ পৰা এৰামঘাট এই শিৱ মন্দিৰলৈকে বনোৱা হৈছে কিন্তু ইয়াত পুৰা দুৰ্নীতি আমাক এই ৰাস্তাখন 15 বছৰৰ পাছত গভৰ্ণমেণ্টে আমাৰ মাননীয় ভুৱন পেগুৰ যোনটো বিজেপি চৰকাৰৰ মৰমত আমাৰ গাঁওখনক এই 15 বছৰ মূৰত আমাক দিছেগে ৰিপেয়াৰিং দিছেগে কিন্তু এই চৰকাৰে দিছে দিয়াটো কিন্তু ইয়াত দুৰ্নীতি যোনটো ঠিকাদাৰ আমি ঠিকাদাৰকে দুখ দিব লগীয়া হৈছে কেলে কি ঠিকাদাৰে চৰকাৰে কামটো দিছে ঠিকাদাৰে ঠিকা লৈছে কিন্তু ইয়াত যিটো ৰাস্তা ব্লেক টপিং কৰিছে গোটেইকেইটি মানে মাজৰ লাইনত অলপ ভাল আৰু য'ত নেকি ৰাস্তাৰ কাষত ঘৰ আছে তাত চবে কয় গাঁৱৰ মানুহে ৰাইজে ওলাই ক'লে মানে কোৱাৰ কাৰণে এই অলপ গাঁৱৰ ঘৰৰ কাষে থকা ৰাস্তাকেইটা ভালকৈ বনাইছে আৰু য'ত নেকি অলপ গাঁওমূৰীয়া ঠাই নহয় এইকেইটাত পূৰা আপোনালোকে চাব পাৰে এই নিউজ দি কেলে কি ইয়াত একো তলত গোটেই মাটিৰ ওপৰত মানে এই ব্লেক টপিং মানে এইটো আধা ইঞ্চিকেহে ঢালিছে আপোনালোকে নিশ্চয় চাই আছে চাওক এই দুৰ্নীতি এইটো যেনেকৈ হ'লেও মানে আমি ভাবোঁ চৰকাৰক যিটো অসম গভৰ্ণমেণ্টক আমি ভাবোঁ যে এইটো গোটেইকেইটা মানে যিটো বিল এইটো কমচে কম 50-60 লাখ টকা আমি এইটো এনে শুনিছোঁ কিন্তু আমি নাজানো ইয়াত একো চাইনবোৰ্ডো নাই আৰু ইয়াত এনেকুৱা দুৰ্নীতি কৰি আছে তাৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই ৰাস্তাখন মানে পুনৰ এবাৰ নতুনকৈ মানে নিৰ্মাণ কৰি দিবলৈ কাৰণে ঠিকাদাৰ আমাৰ মই জনামতে এই দিন বন্ধু চুতীয়া বুলি কয় তেওঁ জনাই হয়